ওয়েলকাম ব্যাক টু মাই চেনেল। আকৌ এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আহি পাইছোঁ ভাওৰাগুৰি মান্দাৰ পৰা। এইখন এখন ছেকেণ্ড হেণ্ড বাইকৰ শ্ব'ৰুম। বহুত দিন আগতে ইয়াৰ আপডেট দিছিলোঁ, এতিয়া আগৰ বাইকবিলাক নাই, নতুন নতুন ষ্ট'ৰ আহিছে। কি বাইক আছে, বাইকবিলাকৰ ডিটেইলছ প্ৰাইচ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই দিব। দাদা এড্ৰেছটো এবাৰ কৈ দিয়ক। এইটো ভাড়াগুৰি মান্দাৰপাৰা। ভাওৰাগুৰি মান্দাৰপাৰা মানে গোসাইগাঁৱৰ ওচৰত। আপোনালোকে এই ঠাইখিনিত আহিলে এই শ্ব'ৰুমখন পাই যাব। যাব তেনেহ'লে বাইক এইখন কওক। এইটো ৰাইটাৰ টিভিএছ। কিমান চনত? এইটো হ'ল 23। 2023 অঁ, ৰান কিমান মান হৈছে? এইটো ৰান হৈছে 25,000। প্ৰাইচ কিমান লাগিছে? এইটো 80,000 যিকোনো প্ৰাইচ লাগিছে 80,000, অলপ ডিছকাউণ্ট আছিলে, বেছি হৈ যাব। সেইখন কওক পালচাৰ 1। এইটো হ'ল 24 গাড়ী। হয়, ৰান কিমান মান আছে? ৰানটো হৈছে 13,000। এইখনৰ ৰান হৈছে 13,000 আৰু প্ৰাইচটো এইটো 80,000। এইখনৰ প্ৰাইচ লাগিছে 80,000। গাড়ীখন একেবাৰে নতুন নিচিনা হৈ আছে না? অঁ, এইখন এখন আছে পালচাৰ 125। কিমান চনত? এইটো হ'ল 20 চনত, 2020 গাড়ীটো। 2020 ৰানটো হৈছে 37,000। প্ৰাইচ কিমান লাগিছে? 75। এইখনৰ প্ৰাইচ লাগিছে 75,000। এইখন কওক লাগিলে মাছ। এইটো 2018 গাড়ী। ৰানটো আপোনাৰ হৈছে 62,000, 62। এইখনৰ ৰান হৈছে 62,000। প্ৰাইচ কিমান লাগিছে? এইটো প্ৰাইচ হ'ল 51। এইখন প্ৰাইচ লাগিছে 51,000। এইটো হ'ল এইখন কওক। 2020 পালচাৰ 150 না? 150 ডাবল ABS। ডুৱেল চেনেল ABS। প্ৰাইচ কিমান আহিব? প্ৰাইচ এইটো হ'ল 75। এইখনৰ প্ৰাইচ লাগিছে 75,000। এইখন কওক। এইটো গাড়ী হ'ল 2017 গাড়ী, SP Shine। SP Shine। এইটো হ'ল 48,000। এইখনৰ প্ৰাইচ 48,000। ৰানটো কিমান মান আছে? ৰানটো 52,000 হৈছে। 52,000 আৰু প্ৰাইচ লাগিছে 48,000। অঁ, 48,000। এইখন পালচাৰ 150। এইটো হ'ল আপোনাৰ 2020 গাড়ী। এইটো প্ৰাইচ 72। এইখন 72,000। এইখন কওক। এইটো হ'ল আপোনাৰ গ্লেমাৰ 2018 গাড়ী, 2018 গ্লেমাৰ আৰু প্ৰাইচ 58,000। 58,000 প্ৰাইচ আৰু ৰান কিমান আছে? ৰানটো হৈছে আপোনাৰ 21,000। এইখন ৰান আছে 21,000 কিলোমিটাৰ। এইখন আছে গ্লেমাৰ নতুন মডেলটো BS6। হয়, BS6। এইটো হ'ল 2021 গাড়ী, 4 বছৰ হ'ল। এইটো আইচক্ৰীম হ'লে 60,000। এইখন প্ৰাইচ হৈছে 60,000। এটা হ'ল হণ্ডা ক্লিন। হণ্ডা ক্লিক কিমান চনত? এইটো হ'ল 2017 গাড়ী। 2017। প্ৰাইচ কিমান? এইটো প্ৰাইচ হ'ল 35,000 আৰু ৰান হৈছে 13,000 কিলোমিটাৰ। এইটো হ'ল বাজাজ V15। অঁ, V15 কিমান চনত? এইটো হ'ল আপোনাৰ এইটো হ'ল 17 গাড়ী, 2017। প্ৰাইচ কিমান লাগিছে? এইটো প্ৰাইচ হ'ল আপোনাৰ 48,000, 48,000। এইখনৰ প্ৰাইচ 48,000 আৰু ৰান হৈছে 28,000 কিলোমিটাৰ। এইখন গ্লেমাৰ কওক। এইটো হ'ল 2021 গাড়ী। এইটো আইচক্ৰীম হ'ল আপোনাৰ 65,000। এইখনৰ প্ৰাইচ 65,000। অঁ, এইটো ৰান হ'ল 37,000, 37। ৰান হৈছে 37,000। এইখন কওক। এইটো হ'ল আপোনাৰ 2019 গাড়ী। এইটো প্ৰাইচ সুপাৰ স্প্লেণ্ডাৰ BS4। প্ৰাইচ হ'ল এইটো 58,000। এইখনৰ প্ৰাইচ আহিছে 58,000 আৰু ৰান হৈছে 19,000 কিলোমিটাৰ। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টোত ইয়াত যিকেইখন বাইক আছিল গোটেইখিনি আপোনালোকক দেখুৱালোঁ আৰু প্ৰাইচবিলাক ডিটেইলছ খুলি কোৱা হ'ল। আপোনালোকে যদি ছেকেণ্ড হেণ্ড বাইক বিচাৰি আছে এই শ্ব'ৰুমত যোগাযোগ কৰিব পাৰে। দাদাৰ নাম্বাৰটো স্ক্ৰীণত আহি থাকিব। এই নাম্বাৰত কণ্টেক্ট কৰিলে আপোনালোকে কিবা জানিব লগা থাকিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু দাদা যদি মোৰ ভিডিঅ' চাই আহে বাইকবিলাকত কিবা ডিছকাউণ্ট অলপ পাই যাব, এইটো পাই যাব। মানে প্ৰতিখন বাইকতে অলপ 2,000-3,000 মান ডিছকাউণ্ট পাই যাব। আজিৰ ভিডিঅ'টো এইখিনি। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। আৰু আপুনি যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।